নমস্কাৰ ৰাইজসকল। শাওণ মাহৰ শেষ সোমবাৰটো মই বহুতকেইটা মন্দিৰ দৰ্শন কৰিলোঁ। তাৰে মাজত আমাৰ এটি নালিৰপাৰ সৰ্বজনীন শিৱ মন্দিৰ, ইয়াতো অকণমান খিচিৰিৰ ব্যৱস্থা কৰিলোঁ। সকলোৱে মিলিজুলি খিচিৰি বিতৰণ কৰিলোঁ। আমাৰ বন্ধু বান্ধৱ সকলোৰ লগত বলবমৰ লাষ্ট সোমবাৰ হিচাপত আমিও পালন কৰিলোঁ। এয়া ভক্তক খিচিৰি বিলাই থকা হৈছে, বন্ধুবোৰো বহিছে মাজতে। এয়া চাওক, আমাৰো প্ৰচেষ্টা এটা আছিল যে সোমবাৰটো আমি এটা কিবা কৰিম। বিশেষ ডাঙৰকৈ একো কৰিব নোৱাৰিলোঁ, এনেকুৱাকৈ কৰিলোঁ আৰু। এয়া চাওক, এয়া ৰাতি মোটামুটি আপোনাৰ 10টা মানৰ ঘটনা। নালিৰপাৰ সৰ্বজনীন শিৱ মন্দিৰ। চাই লওক, এইটো আমাৰ মন্দিৰ হয়, ইয়াতে আমি বেছিভাগ বহোঁ। এইবাৰ আমি আহিলোঁ চখান মন্দিৰলৈ। চখান মন্দিৰত সংকীৰ্তন প্ৰগ্ৰেম আয়োজন কৰা হৈছে, তো তালৈকৈও এবাৰ আহিলোঁ। চখান মন্দিৰটো আমাৰ বৰপেটাৰ মানুহ সকলোৱে চিনি পায়, পপুলাৰ মন্দিৰ হয়। যিহেতু আহিব লগা জেগা, সকলোৰে অন্তিম ঠিকনা এইটোৱে, গতিকে ঠাইডোখৰ চিনি ৰখাটো আমাৰ বাবে খুব প্ৰয়োজনীয়। এয়া চাওক মন্দিৰ, ইয়াতো আমি মাজে মাজে আহি প্ৰগ্ৰেম কৰোঁ। নাম কীৰ্তন চলি আছে, নাম কীৰ্তন, এইফালে নিৰামিষ ৰন্ধা বঢ়াও চলি আছে। সকলোৱে শাওণ মাহৰ শেষ সোমবাৰ হিচাপত যোনে যেনেকৈ পাৰে পালন কৰিছে আৰু। ইয়াতো বহুত বন্ধুবৰ্গ আছে মোৰ, সকলো বন্ধুৱে আমি বৰপেটাৰ আশে পাশে টাউনৰ। এয়া আইসকলৰ নাম। এতিয়া সেৱা এটা ইয়াতো ল'লোঁ। ইয়াত সেৱাটো লৈ আমাৰ এতিয়া অনুষ্ঠান আছে আৰু সংগীত পৰিৱেশন। কেতিয়াবা এনেকৈ সময় পালে মাজে মাজে মই 2-এটা লোকগীত গাওঁ। সময় পালে এদিন আপোনালোকক শুনাম। গীত গাই মই বহুত ভাল পাওঁ, খুব ভাল পাওঁ মই। এনেকুৱা প্ৰগ্ৰেম থাকিলে আগতে মই থাকিমেই তাৰমানে। তাৰপিছত আমাৰ পালা পৰিল এতিয়া, তো দুটিমান ময়ো গাই দিলোঁ। এতিয়া হাল্লা হুল্লাৰ কাৰণে মই আপোনাৰ চাউণ্ডটো দিব নোৱাৰিলোঁ আপোনালোকক, তাৰ কাৰণে দুখিত। নেক্সট ভিডিঅ' মই বনাই আছোঁ আপোনালোকক গোটেইখিনি সবিশেষ জনোৱাৰ বাবে। গান গোৱা ভিডিঅ' এটা মই বনাম অতি সোনকালে। গতিকে আমি এনেকেই সকলোৱে মিলিজুলি শাওণ মাহৰ শেষ সোমবাৰটো পালন কৰিলোঁ। প্ৰায় ৰাতি 12টামান বাজিছে এইখিনি সময়। 12টামান বজাত আমাৰ প্ৰগ্ৰেম শেষ। আমাৰ মোৰ ওচৰত আছে দাৰিম খুৰা, এও ভাল লোকগীত শিল্পী। তেওঁ গালে অলৰেডি, তেওঁৰ ভিডিঅ'টো মই শ্বুট কৰিব নাপালোঁ, মানে মই ব্যস্ত আছিলোঁ। গতিকে তেওঁৰো প্ৰগ্ৰেম এদিন আপোনালোকক দেখাম। মোৰ বন্ধু বজাই আছে। ধন্যবাদ।